নিৰ্বাচনৰ বতাহে আৰু অধিক আত্মবিশ্বাসী কৰিছে প্ৰতিগৰাকী প্ৰাৰ্থীক। অলিয়ে গলিয়ে মন্দিৰে খেলপথাৰে সকলোতে এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰতিগৰাকী প্ৰাৰ্থী। প্ৰতিটো দিনতেই মাৰাথন গতিত চলিছে প্ৰচাৰ অভিযান। বহুতো মাটিৰ যিটো যেনেদৰে উন্নয়নমূলক কাম কৰিছে, প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বসহ ৰাজ্যিক নেতৃত্বও। গুৱাহাটীৰ আটাইকেইটা সমষ্টিৰ ভিতৰতেই আটাইতকৈ চৰ্চা লাভ কৰা তিনিটা সমষ্টি চেণ্ট্ৰেল গুৱাহাটী, দিছপুৰ আৰু নিউ গুৱাহাটী সমষ্টি। আটাইকেইটা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো এলেকাত এতিয়া জোৰদাৰ গতিত চলিছে প্ৰচাৰ অভিযান। প্ৰতিগৰাকী প্ৰাৰ্থীসহ সমৰ্থক ব্যস্ত হৈছে নিজৰ শক্তি প্ৰদৰ্শনত। এফালে যদি নিউ গুৱাহাটী সমষ্টিৰ অলিয়ে গলিয়ে প্ৰচাৰ কৰিছে বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাই, আনফালে একেটা সমষ্টিৰেই কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাও ব্যস্ত হৈছে ভোটাৰৰ মন জয় কৰাত। প্ৰচাৰৰ মাজতে কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাৰ মতে এইবাৰ নিউ গুৱাহাটী সমষ্টিৰ ৰাইজে কংগ্ৰেছক আদৰি ল'ব। বিপুল সঁহাৰি পাইছোঁ। আপোনালোকে দেখিছে আজি এই বৰটিলা অঞ্চললৈ আমি আহিছোঁ। ইয়াত ৰাইজ নিজে ওলাই আহিছে, ৰাইজে নিজৰ সমস্যাৰ কথা আমাক জনাইছে। তেওঁলোক কেনেকৈ আছে, তেওঁলোকৰ ৰাস্তা নাই, তেওঁলোকৰ খোৱা পানীৰ সমস্যা আছে, তেওঁলোকৰ মাটিৰ পট্টা নাই, তেওঁলোক মানে তেওঁলোকে যোনটো ইমান বছৰৰ পৰা আজি 40-50 বছৰৰ পৰা ইয়াতে আছে। আনহাতে বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাও আত্মবিশ্বাসী, নিউ গুৱাহাটী সমষ্টিৰ ৰাইজে পুনৰ বিজেপিক সমৰ্থন কৰিব। আপোনালোকে নিজেই দেখিছে যে ৰাইজৰ কিমান উৎসাহ, ৰাইজৰ কিমান সঁহাৰি, ৰাইজৰ খুব উৎসাহ। ৰাইজে মোক নিজৰ সন্তানৰ দৰে, নিজৰ ভাতৃৰ দৰে আগুৱাই পেলাই সহায় কৰিছে। মহিলাসকলে উৰুলি দি দবা কোবাই শংখ বজাই নামঘৰ মন্দিৰত আদৰণি জনাইছে। এই আছোঁ আচলতে জীৱনৰ এইটো এটা প্ৰাপ্তি। আমি সামাজিক কামত আছোঁ, ৰাজনৈতিক জীৱনত আছোঁ, আৰু সামাজিক আৰু ৰাজনৈতিক জীৱনত সদায় ৰাইজকে ৰজা বুলি ভাবি কাম কৰি আছোঁ। যিমানখিনি সততাৰে পাৰোঁ, আমি নকওঁ যে 100% পাৰফেক্টলি কাম কৰিব, কিন্তু যিমানখিনি সততাৰে পাৰোঁ, নিষ্ঠাৰে পাৰোঁ, ৰাইজৰ লগত থাকি। আনফালে আকৌ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা দিছপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰতিটো অলিয়ে গলিয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত NDAৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ। এফালে দিছপুৰ সমষ্টিত মীৰা বৰঠাকুৰৰ পদূলিয়ে পদূলিয়ে প্ৰচাৰ অভিযান। যে আমাৰ আজি দেখিছে আপোনালোকৰ পুলিং এজেণ্ট ট্ৰেইনিং চেণ্টাৰ হৈ আছে, আৰু এটাত আমাৰ বুথ প্ৰেচিডেণ্টৰ ট্ৰেইনিং চলি আছে। বুথ আৰু পুলিং আমি ইতিমধ্যে শক্তিশালীভাৱে আমি ৰেডি কৰিছোঁ। দলত ৰাইজে বৰ্তমান সময়ত দিছপুৰ সমষ্টিত ভোট দিবৰ কাৰণে ৰাইজ সাজু, আৰু আমাৰ বুথ প্ৰেচিডেণ্ট আৰু পুলিং এজেণ্ট সকলো সাজু হৈ আছে কেনেকৈ তেওঁলোকে গোটেই বুথখিনি সামৰি আহি নিষ্ঠাৰে দায়িত্ব পালন কৰিব। আনফালে পাঞ্জাৱাৰীৰ পৰা বতাহগুলি লৈ বাইক ৰেলী প্ৰদ্যুৎ বৰদলৈ সমৰ্থকৰো। প্ৰচাৰৰ মাজতেই প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰি মীৰা বৰঠাকুৰে কয়, প্ৰদ্যুৎ বৰদলৈ গাড়ীত গৈছে দেখিছোঁ মই, যাবলৈ দিয়ক। তেওঁলোকে ভোট আনিবও নোৱাৰে, ভাঙিবও নোৱাৰে, তেওঁলোকৰ নিজৰ ভোটটো যাব। মই আস্থা আৰু নিষ্ঠাৰে কাম কৰিবৰ কাৰণে সকলোকে এপিল কৰিছোঁ। আনফালে দিছপুৰ সমষ্টিৰ ৰাইজৰ মৰম সমৰ্থন দেখি আৰু অধিক আত্মবিশ্বাসী হৈছে প্ৰদ্যুৎ বৰদলৈ। দিছপুৰ বিধানসভা সমষ্টিৰ চুকে কোণে ভোটদাতা ৰাইজে মোক যিদৰে উমালভাৱে আদৰি লৈছে, তেওঁলোকৰ প্ৰত্যয় আৰু হাঁহিভৰা মুখখন দেখিলে এই কথা একেবাৰে স্পষ্ট হৈ যায় যে দিছপুৰৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মোক অতি ভালভাৱে গ্ৰহণ কৰিছে। মুঠতে শাসক বিৰোধী উভয়ে এতিয়া সীমাহীন ব্যস্ত নিজৰ শক্তি প্ৰদৰ্শনত। অৱশ্যে কোনে শেষ হাঁহি মাৰিব সেয়া ক'ব সময়ে। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।